নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম মোৰ চেনেল অক্ষয়জনক। আজি মই আপোনাৰ বাবে লৈ আহিছোঁ BS বডি বিল্ডাৰ্ছ। আজি আমি BS বডি বিল্ডাৰ্ছৰ ভিতৰত যাম আৰু ডেইলি ব্লগত মই আপোনালোকক দেখাই থাকিম যে BS বডি বিল্ডাৰ্ছৰ কি ৱাৰ্ক হৈ থাকে, কেনেকুৱা টাইপৰ ৱাৰ্ক হৈ থাকে আৰু যিটো মেটেৰিয়েল ইউজ হয় এইটো কেনেকুৱা কোৱালিটিৰ মেটেৰিয়েল ইউজ হয়। চ' মই পাৰ ডে দুটা লেংগুৱেজ, হিন্দী আৰু এছামিজ দুটাত ভাষাত মই আপোনালোকক বুজাই থাকিম। আপোনালোকে আপোনাৰ মৰম দি থাকিব। বলক এতিয়া BS বডি বিল্ডাৰ্ছৰ ভিতৰত যাওঁ আৰু কি ৱাৰ্ক হৈ আছে ডেইলি ব্লগত মই দেখাই থাকোঁ আপোনালোকক। বলক। চ' আপোনালোকে চাব পাৰিব 1109 BS4 গাড়ী। চ' গাড়ীটো বহুত পুৰণা হ'ল আৰু আমাৰ BS বডি বিল্ডাৰ্ছত যেতিয়া আহিছে গাড়ীটো, চ' গাড়ীটো ৱাৰ্ক হ'ল। যিটো চেচিছটো 3 ফুট লাম্বা কৰা হৈছে। চ' আপোনালোকে দেখাব পাৰিম মই চেচিছটো চাব পাৰিব, ইয়াৰ পৰা 3 ফুট লাম্বা কৰা হৈছে আৰু যিটো ডিফাৰেঞ্চিয়েলটো এইটো অলপ বেক চাইডত আহি যাব। চ' বডিটো চাব পাৰে আপুনি, বডিটো কেনেকুৱা লাগিছে আপোনালোকৰ যে মিলোৱাটো বডি, যিটো বডি জইন কৰাটো ইয়াৰ পৰা জইন হৈছে বডিটো। চ' গম পায় নে নাপায় আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব আমাক। চ' কোৱালিটিটো চাব পাৰিব, কালাৰটো চাব পাৰিব, যিটো আমাৰ এছিয়ান পেইণ্টৰ ইউজ কৰা হৈছে কালাৰ। BS বডি বিল্ডাৰ্ছ আগৰ পৰাই মেটেৰিয়েলত ফ'কাছটো বেছিকৈ দিয়ে। ল' প্ৰাইজত এটা ভাল মেটেৰিয়েল BS বডি বিল্ডাৰ্ছ আগৰ পৰাই ইউজ কৰে। চ' কোৱালিটি আপোনালোকে চাব পাৰিব, গাড়ীৰ কোৱালিটি দেখা পালে। চ' আপোনালোকে চাব পাৰে গাড়ী এখন আহিছে 3118, 12 চকা গাড়ী হয়, টাটা LP হয়। চ' গাড়ীটো ফুল বডি চাব পাৰে আপোনালোকে ভিডিঅ'ত, পূৰা বডি খুলি দিছে আৰু চাইছে বিমকেইটাও বেয়া হৈ গৈছে। চ' আমি বিমকেইটা নতুনকৈ ইনষ্টল কৰিম আৰু ছাইডৰ প্লেটখিনি নতুনকৈ ইনষ্টল কৰিম। কেবিনটো, এইটো কেবিন আছে, কেবিনটো নতুনকৈ বনাম। ত' কেনেকৈ ৱাৰ্ক হ'ব মই ডিটেইলছত দেখাই থাকিম আপোনালোকে চাই থাকিব। মই দুটা লেংগুৱেজতে দেখাই থাকিম, হিন্দী এছামিজ, যেনেকৈ আপোনালোকে কমফৰ্ট এনেকুৱা টাইপৰ মই ভিডিঅ' বনাই থাকিম। আপোনালোকে আপোনাৰ মৰম চুপ দি থাকিব মোক। বলক আপোনালোকে চাব পাৰে 3118 গাড়ী হয়, 12 চকীয়া গাড়ী। চ' গাড়ীটো কমপ্লিটেই হ'ল আৰু কেবিনটো বনোৱা কমপ্লিট হ'ল। আগত শ্ব' পেইণ্ট হৈছে। ত' শ্ব' পেইণ্টটো কেনেকৈ লাগিছে মোক কমেণ্টত ক'ব আপোনালোকে। আৰু গাড়ীটো ভিডিঅ' মই আগলৈ লৈ আহিম। চ' গাড়ীটো কেনেকৈ লাগিছে আপোনালোকে চাওক। কেবিনটোৰ ভিতৰত কেনেকুৱা ৱাৰ্ক হৈ আছে, কেনেকুৱা মেটেৰিয়েল ইউজ হৈছে আপোনালোকে চাব পাৰে। কোৱালিটিটো চব বন্ধুসকল, কিছুমান বস্তু আছে যে নিজে কৰিব লাগে, কিছুমান কাম আছে যে এইটো নিজে কৰিব লাগে। চ' আপোনালোকে চাব পাৰে ভিডিঅ'ত, কিছুমান কাম মই নিজে চাওঁ, নিজে কৰোঁ। চ' BS বুলি আগৰ পৰাই যিমানখিনি ৱাৰ্ক আছে, লেবাৰৰ যিটো ৱাৰ্কাৰ আছে সিহঁতৰ ওপৰত নেৰে, নিজে বস্তুখিনি চাই ভালকৈ। চ' ভিডিঅ'খিনি কেনেকৈ লাগিছে মোক কমেণ্ট ছেকশ্যনত ক'ব। চাব পাৰে আপুনি, চেচিছটো চাফা ৱাৰ্ক হৈ আছে। চ' কেবিনটো যিটো চেচিছ হয়, চেচিছটো ভালকৈ চাফা কৰি পেলাই এইটো চেচিছ পেইণ্ট হ'ব। চিমেণ্টৰ গাড়ী হয়, বহুত লেতেৰা হয়, এইটো কাৰণে ভালকৈ চাফা কৰিব লাগে। চ' গাড়ী আপোনালোকে চাব পাৰে, যিটো গাড়ীটো লং বিম চেঞ্জ হ'ল। চ' এইটো যিটো বক্সৰ আছিল লং বিমটো কোম্পানী দিয়া, চ' এইটো ইমান হেভি নাথাকে। চ' আমি এইটো ফাটি গৈছিল কাৰণে এইটো চেঞ্জ কৰি পিনে আমি কাঠৰ লং বিম লগাই দিছোঁ। গাড়ীটো মডেল হ'ল আপোনাৰ 15-12। চ' গাড়ীটো লং বিম চেঞ্জ কৰোঁতে বেছি নালাগে। আপোনালোকে যদি লং বিম চেঞ্জ কৰিব খোজে আহিব পাৰে BS বডি বিল্ডাৰ্ছত, একদম ৱাৰ্ক ভাল কৰি দিয়ে। আপোনাৰ যিটো কাঠটো ইউজ হৈছে এইটো ছাল কাঠ হয় আৰু অনলি 15,000ত আমি লং বিম চেঞ্জ কৰি দিওঁ। দুটা ছাইডতে ইবল চিবল লগাই ক্ৰছ চাব পাৰে আপোনালোকে ভিডিঅ'ত, ক্ৰছ লগাই কেনে এইটো লং বিম হেৰি কৰা দিয়া গৈছে। চব বন্ধুসকল, ভিডিঅ'খিনি কেনেকৈ লাগিছে মোক কমেণ্টত ক'ব। আপোনালোকৰ মৰম দি থাকিব আৰু এনেকুৱা ব্লগ মই সদায় লৈ আহিম আপোনালোকৰ বাবে। আপোনালোকৰ মৰম মোক দি থাকিব। এনেকুৱা মই হিন্দী আৰু অসমীয়া দুটা লেংগুৱেজতে মই লৈ আহিম ভিডিঅ'। চ' ভিডিঅ'খিনি কেনেকৈ লাগিছে মোক ক'ব আৰু আপোনালোকে এইটো চেনেলত নতুন থাকিলে এইটো তলত ছাবস্ক্ৰাইবাৰ বাটন আছে, এইটো ক্লিক কৰি দিব। চ' আপোনালোকে ছেফ থাকিব, ভাল থাকিব। গুড বাই, জয় হিন্দ।